নিৰ্বাচনত থিয় দিব লাগিব, প্ৰতিশ্ৰুতি দিয়ক, নহলে যাবলৈ নিদো। মিয়া পৰিষদৰ সভাপতি আব্দুল বাটেনক মুকলি প্ৰত্যাহ্বান যুৱকৰ। আপোনাৰ আজি প্ৰতিশ্ৰুতি দিব লাগিব, আমি আপোনাক লিডাৰ হিচাপে বনাম, আপুনি আমাৰ এমপি হিচাপে আপুনি নমিনেশ্যন দিব লাগিব। এইটো কি ক'ব আপুনি? এটা আমার প্রথম প্রশ্ন। আপনি প্রতিশ্রুতি দিবই লাগবে, নহলে আজি যাব আমি যাবলৈ নিদিম। সমাগত সংসদীয় নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে জনসমৰ্থন বুটলি ল'বলৈ গাঁৱে গাঁৱে ঘূৰি ফুৰিছে অসমীয়া পৰিষদৰ সভাপতি আব্দুল বাটেনে। সোমবাৰে কাটলামাৰীত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুষ্ঠিত এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰে সভাপতি বাটেনে। সভাৰ শেষত একাংশ যুৱকে ধুবুৰী সংসদীয় সমষ্টিৰ পৰা আব্দুল বাটেনক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দাবী জনায়। সনৰ হুছেইন নামৰ যুৱকজনে খোজ আগুৱাই আব্দুল বাটেনক কয়, আপুনি ধুবুৰীৰ পৰা থিয় দিব লাগিব, কথা দিয়ক, নহলে যাবলৈ নিদো। পিছে বাধ্য হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ স্বীকৃতি প্ৰদান কৰে আব্দুল বাটেনে। আব্দুল বাটেনে কয়, মই প্ৰতিদ্বন্দ্বিতা কৰিলে AIDFৰ প্ৰধান বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন চিটিকি পৰিব। নেতাদ্বয়ক চালানী মাছৰ লগত তুলনা কৰি আব্দুল বাটেনে আৰু কয় যে চালানী নেতাৰ দ্বাৰা সমস্যা সমাধান নহয়। বদৰুদ্দিন আজমল আৰু ৰকিবুলে তেওঁলোকৰ স্থানীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সাহস নাই কিয়, এই প্ৰশ্ন উত্থাপন কৰে আব্দুল বাটেনে। ইয়াৰ ৰাইজ যদি ভোটাৰ নাগৰিক যদি সজাগ হৈ উঠে, এই দুটাতো ছিটকি যাব তেতিয়া, কিন্তু ভোটাৰ নাগৰিকে সচেতন হৈ আগবাঢ়ি আহিব লাগে যে আমাৰ সমস্যা এই এই চালানী মাছৰ দ্বাৰা নহয় বা বাহিৰৰ পৰা অহা কোনো কেণ্ডিডেটৰ দ্বাৰা প্ৰাৰ্থীৰ দ্বাৰা আমাৰ সমস্যা যিহেতু ৭৫ বছৰে সমাধা হোৱা নাই, গতিকে এতিয়া আৰু ৰকিবুল নিজৰ ঠাইত হ্ৰাস কৰা নাই, বদৰুদ্দিন নিজৰ ঠাইত হ্ৰাস কৰা নাই, আহি এই ধুবুৰী ২ নং ধুবুৰী পাৰ্লিয়ামেণ্টাৰী এই কনষ্টিটুৱেঞ্চিত ইলেকশ্যন খেলিব নামিছে। তো এওঁলোকক কেনেকৈ এতিয়া ইয়াৰ পৰাই মাজেৰ চৰ বা কাটলামাৰী যদি মজিয়াতেই এনেকুৱা শব্দ উঠে যে এনেকুৱাই বাহিৰা, এই দুটা কোনো পদ্ধেই মোৰ আগত নিটিকে। বিগত দিনৰ যিটো প্ৰতাৰণাৰ ৰাজনীতি, এই ৰাজনীতিত মানুহখিনি অতিষ্ঠ হৈ পৰিছে, যাৰ কাৰণে হয়তো এওঁলোকৰ অনুভূতি অলপ চিন্তাধাৰাটো আহি পাইছে যে না, হয়তো এনেকুৱা মানুহ হ'লে আমাৰ নিশ্চয়ই আমি উদ্ধাৰ পাম, মুক্তি পাম। এওঁলোকে এইটো এটা দাবী মোক কৰাৰ অধিকাৰ এওঁলোকৰ আছে, আৰু তেওঁলোকৰ দাবীৰ পৰিপ্ৰেক্ষিতত মই কৈ আছোঁ যে আপোনালোকে যেনেকৈ ২-৪জনে এতে অনুভৱ কৰিছে, এইটো হাজাৰো ২-৪জন এনেকুৱা ওলাই আহিব লাগে, আৰু জনসভা এটা পাতি পেলাই সেই জনসভাৰ মজিয়াত মোক এনেকৈ দাবী জনালে, আৰু এই জাতিটোৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত, মিয়া জনগোষ্ঠীৰ স্বাৰ্থত, আৰু এই মিয়া জনগোষ্ঠীৰ মানে মুক্তিৰ স্বাৰ্থত অসমীয়া জাতিক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে বাধ্যত পৰিম যেতিয়া, মই নিশ্চিতভাৱেই এই ২০২৪ৰ এমপিৰ ইলেকশ্যনত আহিবলৈ বাধ্য হৈ যাম। প্ৰতিদ্বন্দ্বিতা কৰিম বুলি তোমাক ক'ব নোৱাৰোঁ, কাৰণ মোৰ এটা সংগঠন আছে, এই সংগঠনৰ সিদ্ধান্ত আহিব লাগিব, আৰু এওঁলোকৰ পৰাও যেনেকৈ দাবী আহিছে সেই দাবীত মই সন্মতি প্ৰদান কৰিছোঁতো, কৰি পেলাই কৈছোঁ যে আপোনালোকে এটা জনসভা এনেকৈ ইয়াতে অনুষ্ঠিত কৰক, যি জনসভাৰ জৰিয়তে মই বাধ্যত পৰি আজিৰ এই কথাৰ উত্তৰ দিব পাৰোঁ আৰু সন্মতি প্ৰকাশ কৰি আপোনালোকৰ পৰা মুক্তি ল'ব পাৰোঁ। আপনি যে আমার মাজত আহি আছে এজন দক্ষ ব্যক্তি, গ্রেট ম্যান, গতিকে আমি ভাবো আপনি যদি আমার আগতে লিডার হিসাবে থাকে, অহা এমপি ইলেকশন হয়ে আছে, এমপি ইলেকশনত বদরুদ্দিন আজমল ২০০৫-ৰ পৰা আহি একেবাৰে এটা হয়ে আছে, বিভিন্ন ধৰণৰ প্রলোভন হয়ে আছে, আমার বহু ধরনের তেওঁলোক বদরুদ্দিন আজমলে কিন্তু আমাক কৈ আছে, তেখেততকৈ বেছি বেয়া কথা কৈ আছে আমাক, এজন মুছলমান মানুহ হয়, এজন সংখ্যালঘু মানুহ হিচাপে। গতিকে আমি তেখেতক আৰু এমপি বনাবলৈ নিবিচাৰোঁ। আপোনাৰ আজি প্ৰতিশ্ৰুতি দিব লাগিব, আমি আপোনাক লিডাৰ হিচাপে বনাম, আপুনি আমাৰ এমপি হিচাপে আপুনি নমিনেশ্যন দিব লাগিব। এইটো কি ক'ব আপুনি? এটা আমার প্রথম প্রশ্ন। আপনি প্রতিশ্রুতি দিবই লাগবে, নহলে আজি যাব আমি যাবলৈ নিদিম। কোথায় হুজাই থেকে আমার ধুবড়ী ডিস্ট্রিক্টের একজন এমপি হওয়া লাগে, কোথায় আপার আসাম রকিবুল ইসলাম, আমার ধুবড়ী ডিস্ট্রিক্টের লোকালে কোনো এমপি নাই, আমাদের দেশের তো কোনো মানুষ নাই। আমরা বদরুদ্দিন আজমল সাহেবকে এমপি বানানো হলো,
এমপি বানানোর পরে এমপি হলো ধুবড়ী ডিস্ট্রিক্টের টোটো বিলে হুজাই কালকে ফিরে আবার রকিবুল ইসলামকে এমপি বানাবো ধুবড়ির প্রতিদিন ওনার বাড়ির স্থানে ওনার এরিয়ায় একটা বস্তু দান করে দিল, তাহলে আমরা এমপি বানায় লাভ কি? কোনো লাভই নাই। আমরাকে এমপি হিসাবে আমরা সাপোর্ট করি, আমরা যোগ্য হিসাবে বাছাই করলাম, এইটা আমরা ধন্যবাদ। ধুবড়ী ডিস্ট্রিক্টের এমপি হিসাবে করলাম আপনাকে, আর থাকা লাগবে আপনাকে প্রতিশ্রুতি আপনাকে দিয়া জানাবো। গৌৰীপুৰৰ পৰা মুস্তাফিজুৰ হকৰ ৰিপৰ্ট এনি লাইভ।